সকলোকে নমস্কাৰ মই ৰণিতা আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছো আপোনালোকৰ ওচৰলৈ সকলো নিশ্চয় ভালে আছে আজি কম মোৰ যেটো ম্যানিফেষ্টেচন এণ্ড মানি মেগনেটৰ ক্লাছ হেতুৰ বিষয়ে আৰু লগতে মই মোৰ ভিডিঅ'ৰ জৰিয়তে যিবোৰ মই মানি টিপছ দিছো মাজে মাজে যিবোৰ দি থাকো হেয়া ব্যৱহাৰ কৰি কিমান ৰিজাল্ট পাইছে এটা সৰু ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াম কিন্তু তাৰ আগতে ক'বলৈ বিচাৰিছো যে অহা 21 জুলাই মঙ্গলবাৰে মোৰ যেটো মানি মেগনেট এণ্ড মেনিফেষ্টেচনৰ ক্লাছ আছে হেতু দিবলৈ গৈ আছো সন্ধিয়া 6:30 বজাৰ পৰা ক্লাছটো হ'ব এনাৰ্জি এক্সচেঞ্জ মানে মাসুল ক্লাছটোৰ মাসুল কেৱল মাত্ৰ 2100 টকা সামান্য পৰিমাণৰ এটা মাসুল লৈছো কিন্তু ৰিজাল্ট বহুত বেছি পাব বহুত বেছি ডাঙৰ পাব কাৰণ ইতিমধ্যে মোৰ ভাল লাগিছে এইটোৱেই যে মোৰ মই যেটো ক্লাছ ক্ৰিয়েট কৰিলো মেনিফেষ্টেচনৰ এণ্ড মানি মেগনেটৰ এইটো বহুতকে বহুত ৰিজাল্ট দিছে আৰু সেইটোৱে মোৰ ভাল লাগিছে যে এটা ক্লাছ নিজেই বহুত বিভিন্ন ধৰণৰ ক্লাছ কৰিলো মই নিজেও আৰু নিজেও বহুতখিনি ৰিচুৱেলছ হওক মন্ত্ৰাজ হওক নিজেও এপ্লাই কৰি যেতিয়া ৰিজাল্ট পাবলৈ ধৰিলো আৰু তাৰ পাছতে মই যেতিয়া ক্লাছটো দিবলৈ ধৰিলো তেতিয়া এটাই উদ্দেশ্য আছিল এই ক্লাছটোৰ জৰিয়তে নিশ্চয় কোনোবা নহয় কোনোবা উপকৃত হ'ব আৰু সেয়া হৈছে বহুত বেছি ভাল লাগে কোনোবা যদি হেল্থ ৰিলেটেড ইস্যু বিলাক তেওঁলোকৰ ভাল হ'বলৈ ধৰিছে কাৰোবাৰ চাকৰি হৈছে কাৰোবাৰ ৰিলেশনশ্বিপ ভাল হৈছে আৰু সবাতোকৈ ভাল লগা কথাটো হৈছে মানি ফ্লো হ'বলৈ ধৰিছে বন্ধ হৈ থকা কামবোৰ আৰম্ভ হৈছে সঁচাকৈ ভাল লাগে যেতিয়া পজিটিভ ৰিজাল্টবোৰ আহে আজি আপোনালোকক দেখুৱাম কেইটামান ভিডিঅ' বহুতেই তেওঁলোকৰ পজিটিভ যিবিলাক ষ্টৰী থাকে ফিডবেক থাকে সেইখিনি বহুতেই ফোনত কয় বা মেছেজত কয় তাৰে দুগৰাকী মানে মোক ভিডিঅ' দি জনাইছে যে তেওঁলোকে কেনেকৈ লাভৱান হৈছে সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো নমস্কাৰ মোৰ নাম শ্ৰী লীনা নাথ মোৰ ঘৰ মঙলদৈত মই এজন এক্সিছ বাৰ্ছ প্ৰেক্টিশ্যনাৰ্ছ হয় মই ৰণিতা বাৰ ভিডিঅ' চাওঁ খুবেই ভাল পাওঁ আৰু খুব সহজ সৰলকৈ তেওঁ কথাবিলাক কয় ধুনীয়াকৈ বুজাই দিয়ে সেইটো কথা মোৰ খুবেই ভাল লাগে সেয়েহে বাৰ ভিডিঅ' খুবেই চাওঁ মানে খুব ভাল পাওঁ মানে মোৰ অলপ ক্লাইণ্টৰ সমস্যা হৈ আছিলে মই বাৰ লগত যোগাযোগ কৰিলোঁ আৰু বাৰ ভিডিঅ'ত পাইছিলোঁ এনাৰ্জি কাৰ্ডৰ বিষয়ে বাইদেউৰ লগত কথা পাতিলোঁ বায়ে মোক মানে কাৰ্ডকেইখন পঠিয়াই দিলে এটা সৰুকৈ এটা এনাৰ্জি এক্সচেঞ্জ দি বাৰ পৰা মানে এনাৰ্জিৰ কাৰ্ডকেইখন আনিলোঁ তাৰপিছত পিছদিনাই মই প্ৰিণ্ট আউট কৰি লগে লগে মানে ৱালত দেখাকৈ আঁৰি থলোঁ আৰু তাৰপিছতেই মানে অচিনাকি ক্লাইণ্টে ফোন কৰিছে আৰু তাৰপিছত আকৌ 2-3 দিনমান পিছত আকৌ ক্লাইণ্ট আহিছে আকৌ এতিয়াও বৰ্তমানো বহুকেইজন ক্লাইণ্টে মোলৈ যোগাযোগ কৰি আছে তেওঁলোক আহিব আৰু এই এসপ্তাহ 10 দিনৰ ভিতৰতে অতিশয় মানে বহুত ভাল ৰিজাল্ট পাইছোঁ ভবাই নাছিলোঁ এনেকুৱা ইমান ভাল ৰিজাল্ট পাম বুলি খুবেই ভাল লাগিছে থেংক ইউ ৰণিতা বা থেংক ইউ ক্লাছটো কৰক কাৰণ ক্লাছটো কৰিলে আপুনি গম পাব প্ৰথমতেতো মেনিফেষ্টেচন আমি কেনেকৈ কৰিব লাগে সেইটো গম পাম কাৰণ আমাৰ যেতিয়া মাইণ্ড আৰু বডি এক হয় তেতিয়াই আমাৰ মেনিফেষ্টেচন বিলাক হয় কিন্তু সেইটো যদি নহয় কেৱল আমি লিখি থাকোঁ কেৱল আমি ভিজুৱেলাইজ কৰি থাকোঁ আৰু সেইটো ফিল নকৰোঁ সেইবিলাক নহয় সেইকাৰণে মেডিটেশ্যনৰ দৰে কিছুমান অডিঅ' নিজেই তৈয়াৰ কৰিছোঁ আৰু সেইখিনি আপোনালোকক ক্লাছত মই দি দিওঁ সেইকেইটা প্ৰথমে শুনিহে লওক শুনি পিছত নিজৰ ইচ্ছাৰে আপুনি লাইফত যি বিচাৰে সেয়া মেনিফেষ্ট কৰিব পাৰিব আৰু বহুতে ৰিজাল্ট পাইছে আৰু মানি মেগনেটৰ কথা কি ক'ম প্ৰথমতেতো মই কিছুমান ৰিচুৱেল দিওঁ যাতে মানি এট্ৰেক্ট কৰিবৰ কাৰণে আমি প্ৰথমে আমাৰ যিবিলাক আমাৰ নেগেটিভ এনাৰ্জি বুলিয়েই ক'ব পাৰোঁ সেইখিনি আঁতৰাই পজিটিভ এনাৰ্জি নিজৰ শৰীৰ মনলৈ আনি কেনেকৈ মানি এট্ৰেক্ট কৰিব পাৰিম তাৰ বাবে ৰিচুৱেল দিওঁ মন্ত্ৰাজ দিওঁ বহুত হিলিং কোটছ দিওঁ সুইচ ফ্ৰেজেছ দিওঁ সুইচ ৱৰ্ড দিওঁ আৰু লগতে হৌপোনোপোনো থাকেই মানি হৌপোনোপোনো সেইটোও বহুত বেছি কাম দিয়ে আৰু তাৰ পাছতে মেনিফেষ্টেশ্যন কৰিলে আমি আমাৰ বডিৰ পজিশ্যন কেনেকৈ ৰাখিব লাগিব সেইখিনিও কৈ দিওঁ আৰু ইয়াৰ মাজতে হঠাৎ যদি আপুনি নিৰাশ হৈ যায় হ'ব পাৰে কেতিয়াবা নিৰাশ হৈ গ'লে তেতিয়া কি কৰিব তাৰো এটা সৰু টিপছ দি দিওঁ আপোনালোকক
যিয়ে এই ক্লাছটো কৰি নিজে এপ্লাই কৰিছে কামবোৰ, ৰিচুৱেলছবিলাক, মন্ত্ৰছবিলাক চাণ্ট কৰিছে, তেওঁলোকে ৰিজাল্ট পাইছেই পাইছে। মোৰ সৈতে ক্লাছ লোৱা এগৰাকী বাইদেউ, তামোলপুৰৰ অনিমা বাইদেউ, তেওঁ যেতিয়া ক্লাছটো কৰিলে তেওঁক এটা বিশেষ এমাউণ্টৰ প্ৰয়োজন হৈছিল। সেই এমাউণ্টটো ক্লাছটো কৰাৰ পাছতে বৰ অনায়াসে তেওঁৰ হাতলৈ আহিল। মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে জুন মাহৰ 21 তাৰিখে ৰুণিতা বাইদেউৰ তাত মই মানি ক্লাছ কৰিছিলোঁ। বাইদেৱে মানি ক্লাছত যিখিনি শিকাইছিলে সেইখিনি মই ভাল ধৰণে কৰিব চেষ্টা কৰি আছিলোঁ আৰু কৰিও আছিলোঁ। মোক ঠিক সেই সময়তে টকাৰো অলপ প্ৰয়োজন হৈছিলে। 3 দিন পিছত মোৰ এজনী কাজিনে ফোন কৰি ক'লে যে 1 লাখ টকা আছিলে, ল'ব পাৰিবি। মই তেতিয়া একো নাভাবি ইউনিভাৰ্ছক থেংক ইউ দিলোঁ আৰু লগতে ৰুণিতা বায়কো থেংক ইউ দিলোঁ। ৰুণিতা বাৰ এনাৰ্জিয়ে মোক ইমান ফাষ্ট কাম কৰাৰ কাৰণে মই এইখিনি কথা নকৈ নোৱাৰিলোঁ। থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ৰুণিতা বা, থেংক ইউ থেংক ইউ থেংক ইউ। যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে নিশ্চয় দেখিছে যে মই মাজতে এটা হিলিং কোড দিছিলোঁ, আৰু সেই হিলিং কোডটো হৈছে 112211। এইটো কি কৰিব লাগে, সেউজীয়া ৰঙৰ চিয়াঁহীৰে আপোনালোকে প্ৰতিদিনে 51 বাৰ এই নাম্বাৰটো লিখক, আৰু তাৰ পাছত আপোনালোকৰ এইটোৱে ইণ্টেনশ্যন দিয়ক যে আপোনালোকৰ যিটো মানি ব্লকেজেছ আছে সেইবিলাক সকলো আঁতৰি গ'ল, আৰু তাৰ পাছত চব ৰিজাল্ট পাবই পাব। আৰু এইটোকে মই এপ্লাই কৰিবলৈ দিছিলোঁ ফেশ্বন ডিজাইনাৰ প্ৰীতমক। নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। মই আজি আপোনালোকৰ ওচৰলৈ এটা সৰু কথা, মোৰ এক্সপিৰিয়েঞ্চ এটা শ্বেয়াৰ কৰিব আহিছোঁ। মই ৰণিতা বাৰ লগত যোগাযোগ কৰিছিলোঁ বিশেষ কথা এটা লৈ পেলাই। বায়ে মোক এটা চুইচ ৱৰ্ড দিছিলে। এই চুইচ ৱৰ্ডটো মই আজিৰ সৈতে মাত্ৰ 8 দিন মই ইউজ কৰিছোঁ, আৰু 8 দিনত মই বিশ্বাস কৰিব নোৱাৰা ধৰণে প্ৰমাণ পাইছোঁ। তাৰমানে 112211 যিটো চুইচ ৱৰ্ড দিছিলে, সেই চুইচ ৱৰ্ডটো মই যেনেকৈ লিখিছোঁ, বায়ে মোক যিধৰণে কৈছিলে সেই বস্তুটো যেনেধৰণে লিখিছোঁ, বহুত বেলেগ ধৰণে সলনি হৈছে মোৰ এই 8 দিনীয়া যাত্ৰাটো। আশা কৰোঁ বাৰ লগত যোগাযোগ কৰিলে আপোনালোকে নিশ্চয় আপোনালোকে সুফল পাব। আৰু সঁচা কথা ক'ব গ'লে এই বিশ্বাস আপোনালোকে ৰাখক, ইউনিভাৰ্ছৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক। মই কৈছোঁ আপোনালোকে 100% আপোনালোকে সফল হ'বই হ'ব। তাৰমানে মই প্ৰমাণ পাইছোঁ কাৰণে আপোনালোকৰ কথাখিনি কৈছোঁ। আৰু থেংক ইউ ছ' মাছ ৰণিতা বা। এবাৰ আহিছোঁ জুনৰ মায়া গগৈ বাইদেউৰ কথা। তেওঁ মোৰ লগত মেনিফেষ্টেশ্যনৰ ক্লাছ লৈছিল। বাইদেউৰ অকণমান গাটো বেয়া হৈছিল মাজতে, তেওঁৰ এখন হোটেল আছে, হোটেলখনতো গ্ৰাহক নহা হৈছিল, আৰু তাৰ পাছতেই মই যি এনাৰ্জি চাৰ্কেল আছে সেইখিনি ব্যৱহাৰ কৰিবলৈ দিছিলোঁ। মই এটা টেৰ' ৰিডিঙো কৰি দিছিলোঁ তেখেতৰ। সেইমতে যি কৰিবলৈ দিছিলোঁ তেওঁ ফ'ল' কৰিলে, আৰু তাৰ পাছতে ৰিজাল্ট আহিলে। বাইদেৱে অকণ ভিডিঅ' কৰি কথাবিলাক কেনেকৈ ক'ম ভাবি আছিলে, তথাপিও তেওঁ যিদৰে কৈছে মই তেনেকৈয়ে দি দিছোঁ ভিডিঅ'টো। মোৰ গা একদম একেবাৰে বেয়া হৈ গৈছিলে, কি কৰিম কি নকৰিম ভাবি নন্দিতা বাইদেউক মই টেৰ' কাৰ্ড চাবলৈ দি টেৰ' ৰিডিং কৰি মোৰ এতিয়া স্বাস্থ্য বহুত ভাল হ'ল। মই এতিয়া স্বাস্থ্যটো মোৰ একদম অৱস্থা নাইকিয়া হৈ গৈছিলে। বাইদেৱে চাই যি ৰিমিডিটি কৰিবলৈ ক'লে, টেৰ' ৰিমিডিটি তাকে কৈ মোৰ এতিয়া স্বাস্থ্য ভাল হ'ল। আৰু মোৰ হোটেল এখন আছিলে, তাতো দোকানলৈ কাষ্টমাৰ একেবাৰে অহা নাছিলে। বাইদেৱে এতিয়া কাষ্টমাৰ অহাও মোক ৰিমিডি কৰিব দিলে, মই সেইবিলাকো ফ্ল' কৰি এতিয়া মোৰ দোকানলৈও কাষ্টমাৰ আহি আছে। আৰু এয়া কেইটামান মাথো উদাহৰণহে আছিল, এনেকুৱা বহুত বেছি উদাহৰণ আছে। আপোনালোকে এই ক্লাছটো জইন কৰক, আৰু আপোনালোক যদি নিজেও এগৰাকী হিলাৰ, এনাৰ্জি প্ৰেক্টিচনাৰ, তেনেহ'লে আপোনাৰ ক্লায়েণ্টক কিছুমান টিপছ দিবলৈ বা ৰেমেডিজ দিবলৈ আপোনাৰ বহুতখিনি সুবিধা হ'ব এই ক্লাছটো কৰিলে। লগতে মেনিফেষ্টেশ্যন কেনেকৈ কৰিব, মানিৰ যেতিয়া প্ৰয়োজন হয়, টকা পইচাৰ হঠাৎ প্ৰয়োজন হ'লে কি কৰিব, নিজকে মানি মেগনেট কেনেকৈ কৰিব, সেইবোৰ বহুত কথা শিকিবলৈ পাব এই ক্লাছটোত। তেনেহ'লে আমি লগ পাম 21 জুলাইত মঙলবাৰে সন্ধিয়া 6:30 বজাত। আৰু এটা কথা, বহুতেই সুধি আছিল এক্সেছ বাৰ্ছৰ ক্লাছৰ বিষয়ে। কোনোবাই মেছেজ কৰিছে যে যোৰহাট আহিলে ক'ব, বঙাইগাঁও বৰপেটা আহিলে ক'ব। আৰু যদি আপুনি যি ঠাইৰে হওক, যদি আপুনি সঁচাকৈয়ে মোৰ লগত ক্লাছটো কৰিম বুলি ভাবিছে, তেনেহ'লে প্লিজ এটা ফোন কৰক মোলৈ বা মেছেজ কৰক, আৰু সেইমতে মই ডেট দি
আপোনাক বা যিয়ে শিকিবলৈ বিচাৰিছে মোৰ সৈতে তেওঁলোকক ক্লাছটো দিবলৈ নিশ্চয় যাম আপোনাৰ ওচৰলৈ বা আপুনিও আহিব পাৰে মোৰ ওচৰলৈ কোনো কথা নাই ফোন কৰিব মেছেজ কৰিব নাম্বাৰ দিয়াই আছে কণ্টেক্ট নাম্বাৰ দিয়াই আছে আৰু 21 জুলাইত আমি লগ পাম থেংক ইউ